ছাত্ৰ ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 15.1 সম্ভাৱ্যতা চেপ্টাৰৰ 13 নম্বৰৰ অংকটো কৰি দি আছো। কুৱেশ্যনটো দিয়া আছে এটা লুডু গুটি এবাৰ মাৰি পঠিওৱা হৈছে। নাম্বাৰ 1ত দিয়া আছে এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱ্যতা উলিয়াব লাগে। নাম্বাৰ 2 দিয়া আছে 2 আৰু 6ৰ মাজৰ এটা সংখ্যাৰ সম্ভাৱ্যতা উলিয়াব লাগে। নাম্বাৰ 3 দিয়া আছে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱ্যতা নিৰ্ণয় কৰা। এতিয়া ইয়াত যেহেতু এটা লুডু গুটি মাৰি পঠিওৱা হৈছে, লুডু গুটিটোত 1ৰ পৰা 6লৈকে সংখ্যা পোৱা যাব। গতিকে মই ইয়াত লিখি ল'ম এটা লুডু গুটি দি মাৰি পঠিওৱাৰ ফলাফলসমূহ ওৱান পোৱা যাব, 2 পোৱা যাব, 3 পোৱা যাব, 4 পোৱা যাব, 5 পোৱা যাব, 6 পোৱা যাব। 6ৰ পিছত আৰু পোৱা নাযায়, 6লৈকেহে আছে। গতিকে নাম্বাৰ 1 1 নম্বৰ অংকটোত এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱ্যতা। ইয়াত মৌলিক সংখ্যাসমূহ হ'ল সংখ্যাবোৰ হ'ল 2, 3, 5। 3টা সংখ্যা পালো। গতিকে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱ্যতা হ'ব, এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱ্যতা হ'ব এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱ্যতা হ'ব ইয়াত আছে 3 by 6 equal to 3 3 1 times 3 6 or 2 times 1 by 2 1 by 2 হ'ব। নাম্বাৰ 2 দিয়া আছে 2 আৰু 6ৰ মাজৰ এটা সংখ্যা। 2 আৰু 6ৰ মাজৰ সংখ্যাবোৰ হ'ল মাজৰ সংখ্যাবোৰ হ'ল 3 4 5। 3টা সংখ্যা। গতিকে 2 আৰু 6ৰ মাজৰ এটা সংখ্যা পোৱাৰ সম্ভাৱ্যতা মাজৰ এটা সংখ্যা পোৱাৰ সম্ভাৱ্যতা 1 সম্ভাৱ্যতা equal 3 by 6 equal to 1 by 2 হ'ব। 3 3 1 times 3 6ত 2 times। গতিকে 1 by 2 হ'ব। এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱ্যতা নিৰ্ণয় কৰিব লাগে। এতিয়া নাম্বাৰ 3ত আমি লিখিম অযুগ্ম সংখ্যাবোৰ হ'ল ওৱান 3 5। 3টা 3 5। গতিকে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱ্যতা হ'ব
we can 1 সম্ভাব্যতা equal to ইয়াত 3 রয়ে আছে 3/6 মোট ফলাফল হল 6 3 3 1 times 3 6 or 2 times গতিকে 1/2 গতিকে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱ্যতা হ'ব 1/2